সমস্যা সমাধানৰ কাৰণে আমি কাম কৰিছোঁ। কেইদিনমানৰ আগলৈকে আপোনালোকৰ যদি কোনোবা ৰিটায়াৰমেণ্টত গৈছিলে কোনো চৰকাৰী টকা পোৱাৰ ব্যৱস্থা নাছিলে, হয়নে নহয় কওক? মোৰ যদি ভুল হোৱা নাই, আজি 3 বছৰ আগলৈকে আপোনালোকে যদি কোনোবাই অৱসৰ লৈছিলে আপোনালোকে অলপকৈ একো পোৱাৰ ব্যৱস্থা নাছিলে, আছিলে নেকি কওক? কিন্তু আজি আপোনালোক এগৰাকী কৰ্মীক কিমান টকা দিয়ে ৰিটায়াৰ হ'লে? 4 লাখ টকা দিয়ে। আৰু এগৰাকী সহায়িকাক কিমান টকা দিয়ে আমাৰ চৰকাৰে? 2 লাখ টকা দিয়ে। এই কামটো মই আকৌ কৈছোঁ, যদি মোৰ ভুল হোৱা নাই, এই কামটো কোনে কৰিছে? অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে। কিছু সমস্যা নথকা নহয়, আপোনালোকৰ সমস্যা সমাধানৰ কাৰণে আমি কাম কৰিছোঁ। কেইদিনমানৰ আগলৈকে আপোনালোকৰ যদি কোনোবা ৰিটায়াৰমেণ্টত গৈছিলে কোনো চৰকাৰী টকা পোৱাৰ ব্যৱস্থা নাছিলে, হয়নে নহয় কওক? মোৰ যদি ভুল হোৱা নাই, আজি 3 বছৰ আগলৈকে আপোনালোকে যদি কোনোবাই অৱসৰ লৈছিলে আপোনালোকে অলপকৈ একো পোৱাৰ ব্যৱস্থা নাছিলে, আছিলে নেকি কওক? কিন্তু আজি আপোনালোক এগৰাকী কৰ্মীক কিমান টকা দিয়ে ৰিটায়াৰ হ'লে? 4 লাখ টকা দিয়ে। আৰু এগৰাকী সহায়িকাক কিমান টকা দিয়ে আমাৰ চৰকাৰে? 2 লাখ টকা দিয়ে। এই কামটো মই আকৌ কৈছোঁ, যদি মোৰ ভুল হোৱা নাই, এই কামটো কোনে কৰিছে? অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই।